আজি চিন্তা কৰক 1,20,000 পৰিয়ালে মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি লাভ কৰিব। কংগ্ৰেছ দলে মোক সদায় সমালোচনা কৰে যে আপুনি অৰুণোদয় আঁচনি দি আপুনি ভুল কৰিছে। মই বিধানসভাত কংগ্ৰেছ দলক সদায় এটা কথা কওঁ যে দুখীয়া আৰু দৰিদ্ৰ লোকক সহায় কৰাটোৱে হৈছে চৰকাৰৰ প্ৰধান কাম। আজি দুখীয়া মানুহসকলে বাট চাই ৰয় যে কেতিয়া অৰুণোদয় টকা সোমাব, কেতিয়া অৰুণোদয় টকা সোমাব। কিন্তু কংগ্ৰেছ দলে দুখীয়া মানুহক ভাল নাপায় আৰু তাৰ কাৰণে তেওঁলোকে দিনে ৰাতিয়ে অৰুণোদয় আঁচনিক সমালোচনা কৰে। মই কংগ্ৰেছক এটাই কথা কৈছো, আপোনালোকে যেইবাৰ অৰুণোদয় আঁচনিক সমালোচনা কৰিব সিমানেই মই বেছিকৈ অৰুণোদয় আঁচনি ৰাইজৰ মাজত দি থাকিম। আপোনালোকে মোক সমালোচনা কৰক, মই অৰুণোদয় বেছিকৈ দি গৈ থাকিম। দিব লাগে নে নাই? নোপোৱা মানুহবিলাকে পাব লাগে নে নাই? এইখিনি কংগ্ৰেছৰ মানুহখিনিক অলপ বুজাই দিব আপোনালোকে যে আমাক লাগে আৰু আমাক লাগা কামটোৱে মুখ্যমন্ত্ৰীয়ে কৰি আছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমৰ্থন কৰিছো।